হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত অভি দেউতাকৰ ওচৰলৈ গৈছিল আৰু কোনে কি ষড়যন্ত্ৰ কৰিছে, তাই ভালনে বেয়া সেইবোৰ মোৰ কাৰণে মেটাৰ নকৰে। মই সেই ছোৱালীজনীৰ লগত সংসাৰ কৰিব নোৱাৰোঁ, মোক মুক্তি লাগে বুলি দেউতাকক কৈছিল। আৰু তেতিয়া তই আনৰ কথাত পৰি এনেকুৱা কৰিছা বুলি কোৱাত মই কাৰো কথা চিন্তা কৰা নাই। মই নিজৰ বিবেকৰ কথা শুনি এই চিন্তা কৰিছোঁ। আৰু আপুনি যে আনৰ কথা শুনিছোঁ বুলি ক'লে, মা আৰু মিকু আনৰ নহয়, মোৰ নিজৰ। আপুনি যাক পত্নী বনালে তাইহে আনৰ বুলি কোৱা দেখিবলৈ পাইছিল। আৰু আজিৰ খণ্ডটোত অৰ্ণৱে ই ৰিক্সাখনত বহি থাকিব আৰু সেইখিনি সময়তে দেউতাক আহিব আৰু অৰ্ণৱক দেখি গাড়ীৰ পৰা নামি আহিব আৰু অৰ্ণৱো দেউতাকৰ ফালে আগুৱাই যাব। আৰু তেতিয়া দেউতাকে বৰ অহংকাৰ কৰি ঘৰৰ পৰা ওলাই আহিছিলি নহয় বহুত কিবা কিবি ডাঙৰ কাম কৰিম বুলি, এয়াই নেকি তোৰ কামৰ নমুনা বুলি অৰ্ণৱক ক'ব। আৰু তেতিয়া অৰ্ণৱে মই ই ৰিক্সা চলোৱাটো আপুনি লাজ পাইছে নেকি বুলি দেউতাকক সুধিব। আৰু তেতিয়া তোৰ মোৰ মাজত সম্পৰ্ক থাকিলেহে মই লাজ পাম, তোৰ লগত মোৰ সম্পৰ্কই নাই, এতিয়া মই কি লাজ পাম বুলি অৰ্ণৱক ক'ব। এতিয়া বাৰু অৰ্ণৱে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ দেউতাকে অৰ্ণৱৰ ওচৰৰ পৰা গাড়ীত উঠিব আৰু তেতিয়া মাকে ফোন কৰিব আৰু তোমাৰ ল'ৰাই বহুত ডাঙৰ কাম কৰিম বুলি ওলাই আহিছিল নহয়, এতিয়া ই ৰিক্সা চলাই আছে, তুমি তাৰ ওপৰত এতিয়াও বহুত আশা কৰি আছা নহয়, এতিয়া তাৰ এয়াহে অৱস্থা হ'ল বুলি মাকক ক'ব। আৰু তেতিয়া মাকে তাৰ মালিকনীয়ে তাক সেইখন চলাবলৈ দিছে, ভালহে কথা, সেইটো একো বেয়া কাম কৰা নাই বুলি দেউতাকৰ আগত কোৱা দেখিবলৈ পাব। আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।